উইকেয়াৰৰ উদ্যোগত গুৱাহাটীৰ ৰয়েল গ্লোবেল স্কুলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মুন 2024। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ৰাষ্ট্ৰসংঘৰ আৰ্হিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিষয় সন্দৰ্ভত এই কাৰ্যসূচীত অনুষ্ঠিত হ'ব আলোচনা চক্ৰ। নৱপ্ৰজন্মৰ সাহস আৰু এটা জাতিৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মননশীল বক্তব্য ৰাখে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। লোকসভাৰ আৰ্হিৰে দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু জৰুৰীকালীন অৱস্থা সন্দৰ্ভত বিতৰ্কও অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীত। তৃতীয়বাৰৰ বাবে অনুষ্ঠিত মুন 24ৰে শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আশাবাদী উদ্যোক্তাসকল। আজি আমাৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ দিন। উঠি অহা নৱপ্ৰজন্মৰ কাৰণে মই ভাবোঁ খুব এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ এনেকুৱা এটা প্লেটফৰ্ম উইকেয়াৰ অৰ্গেনাইজেশ্যনে আগবঢ়াই দিছে, য'ত কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা পাৰ্টিচিপেণ্টছ আহিছে। আজি মডেল ইউনাইটেড নেশ্যনছত তেওঁলোকে অকল দেশৰে নহয়, বিশ্বত কেনেকুৱা ধৰণৰ ৰাজনৈতিক কথা কিছুমান চলি আছে, ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলে হওক বা আমাৰ হিউমেন ৰাইটছ কাউন্সিলে হওক, কেনেকুৱা ধৰণৰ তাতে বিশ্লেষণ হৈ আছে, সেইখিনি বস্তু লৈ পেলাই আজি আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যে ডিছকাছ কৰিব, মই ভাবোঁ সেইটো খুব ডাঙৰ কথা।